হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ৯,০০০ টকা প্ৰেৰণ কৰিছিলোঁ। পৰৱৰ্তী সময়ত অসমত নিৰ্বাচন অনুষ্ঠিত হয় আৰু নিৰ্বাচনৰ পিছত নতুন চৰকাৰে নতুন বাজেট প্ৰস্তুত কৰোঁতে জুলাই মাহ আমি পাৰ কৰিবলগীয়া হয়। যোৱা ৩ দিন আগতে অসমৰ নতুন বাজেট অসমৰ ৰাজ্যপাল মহোদয়ে অনুমোদন জনায় আৰু নতুন বাজেটৰ প্ৰথমটো কাম অৰ্থাৎ বাজেটত বহুত কাম থাকে কিন্তু আমি প্ৰথমটো কাম হিচাপে অৰুণোদয়ক বাছি ললো যে অৰুণোদয় জৰিয়তে আমি নতুন বিত্তীয় বৰ্ষৰ বাজেটখন ৰূপায়ণৰ কাম হাতত লম। আজি ১ আগষ্ট অসমৰ ৩৭ লাখ মাতৃয়ে খন্তেক সময় পিছতে তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয় যি পুঁজি সেই পুঁজি লাভ কৰিব আৰু ইয়াৰ পিছত প্ৰতি মাহতে আমাৰ এই পুঁজি নিয়মিতভাৱে আপোনালোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। এইবাৰ অৰুণোদয় বেংক একাউণ্টৰ লগত আমি আধাৰক সংলগ্ন কৰিছো। বহু সময়ত আমি দেখা পাইছিলো যে অৰুণোদয় হিতাধিকাৰীসকলক আমি যেতিয়া টকা পঠিয়াও বিভিন্ন কাৰণত বহু মহিলাই আমাক আপত্তি কৰে যে আমি অৰুণোদয় ধন পোৱা নাই। কেতিয়াবা কেতিয়াবা আপোনালোকৰ বেংকৰ যদি ডিটেইলছ বা বেংকৰ একাউণ্ট বা এটিএমৰ নম্বৰ আপোনালোকে যদি আন কোনোবা ব্যক্তিক দি থৈ দিয়ে তেতিয়া তেওঁলোকেও এই টকা বেংকৰ পৰা উইথড্ৰ কৰি লৈ যাব পাৰে। সেইকাৰণে এইবাৰ আমি আধাৰক বেংক একাউণ্টৰ লগত সংলগ্ন কৰিছো যাতে একাউণ্ট হোল্ডাৰ আৰু অৰুণোদয় মাতৃগৰাকী নিশ্চিতভাৱে একেগৰাকীয়ে ব্যক্তি হ'ব পাৰে। কেতিয়াবা নাম বেলেগ হয়, একাউণ্ট বেলেগ হয়। আমি যেতিয়া ফোন কৰি সুধো যে বাইদেউ আপুনি অৰুণোদয় পাই আছেনে, মহিলাগৰাকীয়ে কয় আমি অৰুণোদয় পোৱা নাই, কিন্তু মহিলাগৰাকীৰ নাম অৰুণোদয়ত গৈ আছে। তেতিয়া আমি গম পাওঁ যে যেতিয়া আমি প্ৰথম অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিলো নামটো আমাৰ থাকিলে বেংক একাউণ্টটো ফিল আপ কৰা মানুহজনে হয়তো নিজৰ বেংক একাউণ্টটো দি দিলে। তেতিয়া আমি মাহত টকা দি আছো কিন্তু কৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে। লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছে নে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলো। বহুবিলাক আমাৰ খেলি মেলি দূৰ হল। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলো ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হল, নামো একে হল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছো কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে ১৫-২০ হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে, কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম। যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব আপোনালোকে সেই অৰুণোদয় সাৰথী গৰাকীক সাক্ষাৎ কৰিব পাৰিব। তেওঁৰ নাম, মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব। আপোনালোকে তেওঁলোকক গৈ সাক্ষাৎ কৰিব পাৰিব আৰু তেওঁলোকে আপোনালোকৰ যেতিয়া অৰুণোদয় পোৱা নাই বুলি ক'ব বেংকত ফোন কৰিব, বেংকে ক'ব যে এই একাউণ্টটো ষ্টেণ্ডাৰ্ড হৈ থকা নাই, KYC হৈ থকা নাই, সেইকাৰণে পোৱা নাই।
তেওঁ গৈ বেংকত সমস্যাটো সমাধান কৰি দিব। বোলে নহয় দিছপুৰৰ পৰা আপোনালোকৰ টকাটো অহা নাই, দিছপুৰক সুধিব যে কিয় টকাটো অহা নাই। এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি অৰুণোদয় সাৰথী নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিত নিযুক্তি দিম, যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে। দ্বিতীয়তে, অৰুণোদয় আঁচনিখনত আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেছি ডাঙৰ আৰু বেছি জনদৰদী কৰি তোলাৰ বাবে কিছুমান নতুন নতুন কথা আমি চিন্তা কৰি আছো। এতিয়া মই বহুত ক্ষেত্ৰত দেখো যে মোক কিছুমান মহিলাই কয় যে মামা দাদা আমি অৰুণোদয় পোৱা নাই। মই কওঁ কিয় পোৱা নাই, আপুনিতো পাব লাগিছিলে। অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে, শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই, আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই। সেই কাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে। পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম। দ্বিতীয়তে, নিৰ্বাচনৰ সময়ত মই যেনেকে কৈছিলো যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে, তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম। তৃতীয়তে, আমি আৰু এটা সুবিধা কৰিব খুজিছো, যেনেকুৱা আজি মোৰ অৰুণোদয় আমি বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰো, তেতিয়াহলে আমি অৰুণোদয় কিমান পাওঁ? 12,050 টকা পাওঁ। লগত যদি আৰু 2 মাহ যোগ কৰি দিওঁ, তেতিয়াহলে আমি 15,000 টকা পাওঁ। কিন্তু কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ, কিন্তু আজি মই তৎকালীন ভাৱে মোক 2000 টকা লাগে, 3000 টকা লাগে, তেতিয়াহলে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে। অৰুণোদয়ৰ পৰাই আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব। পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। নহলে পূজাৰ আগতে বা ল'ৰা ছোৱালী এডমিশ্যনৰ সময়ত আপোনালোকক কেতিয়াবা 5000 টকাৰ দৰকাৰী হয়। এতিয়া আপোনালোকে 5000 টকাটো বিচাৰি পেলাই কাক যাব লাগে? কোনোবা গাঁৱৰ মানুহৰ তাত গৈ 5000 টকাটো সুদত ল'ব লাগে। কিন্তু আপোনালোকৰ অৰুণোদয় ইতিমধ্যে মাৰ্চলৈকে পাবলগীয়া টকা 7000 আছে বা 4000 টকা আছে। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে, সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব। আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম। তেতিয়া কি হ'ব? বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে, মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে, মোৰ ঘৰত বিপদ হৈছে, আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে, আমি আপোনালোকক মাহত কাটি 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 দি থাকিলো। তাৰ মানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে, তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম। দ্বিতীয়তে, আৰু এটা আমি কাম কৰিব পাৰো যে মোক আজি 10,000 টকা বেংকৰ পৰা লোন লাগে। আপোনালোকে 10,000 টকা বেংকৰ পৰা লোন ল'লে আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে, অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকে। আপোনালোকৰ পৰা মই এই 150 টকা নাকাটাকৈ মই শিৱসাগৰ চৰাইদেউত 2,500 টকা দিব পাৰিলোহেঁতেন। কিন্তু এই 150 টকা মই কিয় কাটিলো? আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে কব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালো। আগতে মনত থাকে চবেই দি আছে, আমিতো একোৱেই কৰিব পৰা নাই। আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই 150 টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে? শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত বান আক্ৰান্ত ৰাইজক
আপোনালোকে আগবঢ়ালে, এইটো মই দিয়া নহয়। আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে 150 টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে? শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত। কালি যদি ধেমাজি, লখিমপুৰত বানপানী হয়, কালি যদি গোৱালপাৰাত বানপানী হয়, একেধৰণে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মহিলাই 150 টকা আমাৰ আন মহিলাসকলক দিব। অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলো, ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলো। তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয়, অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে। মোকতো বহুত মহিলাই কৈ আছিলে যে মামা আমাৰ গোটেই টকাটো এই মাহত দি দিয়ক, ছেপ্টেম্বৰৰ পৰা আপুনি অৰুণোদয় দিলেও হব। তাৰ মানে আমাৰ মাসকলৰ মন কিমান বহল। আৰু আমি এইকাৰণে গোটেই টকা লব খোজা নাই, কাৰণ এই মুহূৰ্তত এনেকুৱা নহয় যে আমি বান সাহায্য দিব নোৱাৰিম বা আমি অৰুণোদয় হিতাধিকাৰীসকলক বা আই মাতৃসকলক সহায় কৰিব নোৱাৰিম। আমি অৰুণোদয়ো চলাই ৰাখিম, বান সাহায্যও চলাই ৰাখিম। কিন্তু আজি যে 150 টকা মই দিয়া নহয়, এই 150 টকা আপোনালোকে দিলে আৰু ই আপোনালোকৰ মনটোত আজিৰ পৰা এটা ডাঙৰ শান্তি আনি দিলে যে ময়ো বানপানীত সহায় কৰিছো, ময়ো বানাক্ৰান্ত ৰাইজক কিবা নহয় কিবা এটা ময়ো দিব পাৰিছো। আজি মই পুনৰ এবাৰ আমাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানাক্ৰান্ত ৰাইজক আজি আমি আকৌ এবাৰ মনত পেলাইছো। আজি আমি ক্ষুদ্ৰ অৰুণোদয় পৰিয়ালটোৱে লগ লাগি, মামাই দিয়া নাই, হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই, অৰুণোদয় পৰিয়ালটোৱে লগ লাগি আজি বানাক্ৰান্ত মহিলাসকলক আমি 1250 টকাৰ জাগাত আমাৰ এটা